ডেভেলপ করা নাই রাজ্য। কি করেছে হাগ্রামা 15 বছৰত যেখানে ডেভেলপ করেছে এই 5 বছৰত তার একো করা নাই। ইলেকশন আসতে লাগছে, এটা আপনি সরকারটো কোনটো বিচাৰে বৰ্তমান? মই তো হাগ্রামা মহিলারিক বিচাৰো। নহলে কি বিচাৰে আপুনি? হাগ্রামা মহিলাৰী আমাৰ BTC স্বাধীন হোৱাৰ পিছৰ পৰা তাই বহুত ভাল কাম কৰিছে। BTC ৰাস্তা ঘাট বিলাক আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিটো পৰিৱেশ আছিল সেইটো বহুত ধুনীয়া কৰিছে। তাই হস্পিটেল বনাইছে, তাত বহুত স্কুল বনাইছে, ইমান স্কুল বনাইছে তাত ধুবুৰী ডিষ্ট্ৰিক্টৰ সকলোবিলাক এক্সাম একেদিনতে লোৱাটো সম্ভৱ। এনেকুৱা কাম কৰিছে, ৰাস্তা ঘাটৰ কোনো অসুবিধা নাই। হাগ্ৰামা চৰকাৰ আমাৰ বহুত ভাল কাম কৰিছে। আৰু UPPLতো 5 বছৰ মান চৰকাৰ কৰিছিলে নহয়, UPPL চৰকাৰ কৰিছে, UPPL চৰকাৰটো ভাল, সেইটো বেয়া কথা নহয়। কিন্তু তাই UPPL চৰকাৰৰ যিবিলাক মানুহ আছে কাম কৰি থাকে, লয়াৰ লেভেলত যিবিলাক মানুহ কাম কৰি থাকে, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি থাকে। ৰাস্তা ঘাট দিছে, ভালে কথা দিছে, কিন্তু মানুহবিলাকে এটা কৰা নাই, চব জেবত সোমাইছে পইচাবিলাক, এনেকুৱা কাম কৰিছে। তেওঁলোকে ভালকৈ তদন্ত নকৰে। কিন্তু আমাৰ যেতিয়া হাগ্ৰামা মহিলাৰী চৰকাৰ আছিলে এনেকুৱা কাম নাছিল, বহুত ভাল কাম আছিল আৰু চবে মানে ৰাইজে বহুত ভাল কাম পাইছিল। আৰু চাওক, আমাৰ যিখন পৰ্বতজোৰাৰ সমষ্টি এইখন 22 বছৰ হৈ গ'ল, এতিয়াও চৰকাৰ পক্ষ বনাব পৰা নাই। কিন্তু এইবাৰ আমি 100% চৰকাৰ পক্ষ হ'ব, কাৰণ এইবাৰ হাগ্ৰামা চৰকাৰ আহিব। আমাৰ পৰ্বতজোৰাৰ পৰা মুনমুন বাইদেউ 100% জিকিব। 100% এইবাৰ মুনমুন বাইদেউ পৰ্বতজোৰাৰ পৰা জিকিব আৰু হাগ্ৰামা চৰকাৰ হ'ব আৰু মুনমুন বাইদেউ অগণন ভোটত জিকিব। কাৰো লগত কণ্টেষ্ট নহয়, কাৰোৰ লগত কণ্টেষ্ট নহ'ব। আমাৰ বাইদেউ এবাৰ জিকিবই জিকিব 100%। 100% জিকিব। আপনাকে কি সরকার চাই? আমাদের সরকার তো নাঙ্গলের সরকারটা হলে ভালো হয়। বিজেপি সরকার, BPF সরকার নাঙ্গল হাগ্রামা মহিলারি এইটো লাগে ভাল। বেলেগগুলা কিয় ভাল নালাগে? বেলেগ ভাল নালাগে, বেলেগ অত্যাচাৰ কৰে মানুহৰ লগত, ঘৰ বাৰী ভাঙি যায়, কিবা কিবি কৰে, কিবা একটা বস্তু আহিলে মোক নাদেয়, বেলেগক মাৰি যায় চেয়ারম্যান প্রেসিডেন্ট গুলা। হ্যাঁ, এই কারণে আমার নাঙ্গলের সরকারটা লাগে হাগ্রামা মহিলারি। ইলেকশন তো আহি আছে, এইটো আপনি কোন সরকারটো বিচাৰিছে? আমি চাওক, যে দেশৰ যেনেকুৱা পৰিস্থিতি হিচাপে আমি এতিয়া এইবেলি ভাবি আছো যে হাগ্ৰামা চৰকাৰটো আনাটোই ভাল হ'ব। আগৰ চৰকাৰ যেনেকুৱা, চাওক আপোনালোকে কিছুদিন আগত কি হ'ল, মানে ফৰেষ্ট গাৰ্ডৰ এটা চাকৰি দিয়াৰ কথা আছিল, তাতো খেলি মেলি কৰিলে। নহয়, আমাৰ প্ৰমোদ বড়ো চৰকাৰ, UPPL চৰকাৰ। এই চৰকাৰটো মানে মোটৰ পাৰ্টি লুণ্ঠন চৰকাৰ। মানুহৰ মানে যিবিলাক কি কয় আপোনাৰ, মানে ইয়াৰ আগত চাকৰি দিয়াৰ কথা দিয়া আছিল, কথা দিয়ে তেনেকুৱা হোৱা নাই, মানে লুণ্ঠন কৰি আছে সেইবোৰ চৰকাৰ। যে BPF সরকারটো কিয় ভাল লাগে আপনি? BPF চৰকাৰটো এনেকুৱা ভাল লাগে, যিকোনো আমাৰ এই BPF চৰকাৰৰ নেতাটো মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া একদম মানুহৰ লগত মিলি পেতে মানুহৰ দুখীয়া মানুহৰ ৰাইজৰ কাৰণে কাম কৰে, আৰু সেইকাৰণে ভাল লাগে। বর্তমান ইলেকশন আসছে না, এই বিষয়ে আপনি কি কোনটা সরকার চাই? হাগ্রামা 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 কি করেছে আপনি? সব কিছু না দিল, রাস্তাঘাট ভালো করছে, কাম কাজ দেয়, অন্য অন্য বস্তু দেয়, আর আমার দেশের শান্তি লাগে, এইটুকুই। এটা ওই যে UPPL তো সরকার করছিল, এটা কিরকম কাম করলো? সি আৰু চোৰ কৰিছে খালি, মানে মানুহ যি মানে কাম আহিছে মানুহক মানে কামখিনি দিছে, দি কিনি পইচাখিনি লুটপাট কৰি খাইছে। ডেভেলপ কৰা নাই ৰাজ্য। কি কৰিছে হাগ্ৰামা 15 বছৰত যেখানে ডেভেলপ কৰিছে এই 5 বছৰত তার একো করা নাই। এই বছর আমি মানে সরকার হাগ্রামা আনি। এই ইলেকশনে আপনি কোন সরকার বিচারে? এতিয়া দেখি আল্লাহ কোন সরকার বিচাৰে সেইটো বিচাৰিব লাগিব, চাব লাগিব। কোনটা চাব লাগিব কওকচোন, আপুনি কওক। না আপনার মোটামুটি আর কি কোনটো ভাল লাগে আপনার সরকারটো, কোনটো বেয়া লাগে? আমার তো ভাল মোটামুটি নাঙ্গলি। কেউ নাঙ্গলটো ভাল পায়? ভাল পাওঁ মানে তাৰ হয়তো মোটামুটি বহুত কিছু আমি খাইছো, বহুত কিছু পাইছো, বহুত সহায় কৰিছে আমাক। আমাৰ কাৰণে মানে পুৰা সহায় কৰিছে। আৰু এই 5 বছৰত UPPL কাম কৰিছে, কেনেকা কৰিছে? 5 বছর কামটো সব বেয়াই কৰিছে, 5 বছর কামটো ভাল কৰা নাই, একো কৰা নাই আপোনাৰ? একো কৰা নাই।